তেনেকৈ সন্তুষ্ট বুলি একেবাৰে মোৰ কিবাটো একেবাৰেতো শেষ কৰি দিব নোৱাৰে সন্তুষ্ট হ'লেও, কিন্তু বিজেপি চৰকাৰে কিছু কাম কৰিছে বুলি ভাবোঁ আৰু মোৰ ফালৰ পৰা। তেনেকৈ আমাৰ শিৱৰগাঁও এতিয়া নতুন সমষ্টি হ'ব, তাতো আমাৰ কেণ্ডিডেটজন সমাজৰ কাৰণে ৰাইজৰ কাৰণে ভাল কাম কৰিব লাগে বুলি ভাবোঁ আৰু এইটো বিজেপি বা কংগ্ৰেছ বুলিবলৈ মোৰ কোৱা নাই এতিয়া, যে যিজনেই হওক সমাজৰ কাৰণে কাম কৰা এজন ব্যক্তি হ'লে খুবেই ভাল বুলি ভাবোঁ আৰু। নতুন সমষ্টিত এইবাৰ এনেধৰণৰ হ'ব, এইবাৰ ইলেকশ্যন নহ'ব যেন, বিহু যেন হ'ব যেন মই পাইছোঁ মানে। যেনেধৰণৰ কেণ্ডিডেট ওলাইছে মই সঁচাকৈ অলপ কিবা লাগিছোঁ মানে, বিহু যেন হ'ব যেন আমাৰ শিৱৰগাঁওখন এইবাৰ অনুভৱ এটা হৈছোঁ মানে। চৰকাৰৰ কাম কাজ কৰাৰ ক্ষেত্ৰত কেনেকুৱা আপোনালোকে পাইছে, সন্তুষ্ট নে? সন্তুষ্ট বুলিহে ক'ব পাৰি কিছু ক্ষেত্ৰততো একেবাৰে সন্তুষ্ট নহয়। ৰাইজৰ যিটো আলি পদূলিৰ ক্ষেত্ৰত সন্তুষ্ট বুলিয়ে কৈছোঁ, কিন্তু কিছু এটা ক্ষেত্ৰত সন্তুষ্ট থাকি গৈছে মানে, বিশেষভাৱে সেই শিক্ষা ডিপাৰ্টমেণ্টত একেবাৰে বেয়া অৱস্থা। য'ত নেকি আজি আপুনি চাওক যে 21 বছৰ 20 বছৰৰ কাৰণে আজি বেঞ্চাৰ স্কুল খাটি আকৌ এইখন চৰকাৰে আকৌ 21 চনৰ পৰা কিবা কৰি বেঞ্চাৰ স্কুল কাটিয়ে দিনটো পাৰ কৰিলে। আকৌ 21 চনৰ যিমান প্ৰাদেশিকৰণ কৰা হৈছে সেইসকলক মানুহক যেনেধৰণৰ কাটি আছে বৰ দুখ লগা। এই বিষয়ত একদম চৰকাৰে বৰ বৈষম্যভাৱে মানে ব্যৱহাৰ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত যোনে ভুক্তভোগী এই ক্ষেত্ৰত অলপমান চৰকাৰক বেয়া পাইছে আৰু। আমিতো আৰু কি ক'ম, একো ক'বতো নাজানো। যেনেকে ভালেই দেখিছোঁ, ৰাইজে ভালে দেখিছোঁ এতিয়া বৰ্তমান যি কাম কৰিছে, যি লগাইছে চবে ভালেই হৈছে, ৰাস্তা পদূলি ভালেই হৈছে, পাই আছো, ঘৰ চৰ পাইছো। এতিয়া সন্তুষ্ট মানে বাৰুৱে আছে বুলি ক'ব লাগে আৰু। আমি ব্যৱসায় মানুহ বাৰুৱে বুলি কৈছো আৰু কি ক'মনো, আৰু আমাৰ ক'বলগীয়া একোৱে নাই আৰু। চৰকাৰখন নতুন চৰকাৰ হোৱাটো বিচাৰিছে নে বিজেপি চৰকাৰ হোৱাটো বিচাৰিছে? পুৰণাটোৱে বাৰু, পুৰণাই বাৰু কৰি আছে। মহিলা হিচাপে আঁচনি পাইছো দিব বুলি।